প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ নতুন এটা আপডেট আহি গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু এটা চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা লিষ্টটো চাব পাৰিব আৰু আপোনাৰ একাউণ্টত পইচা কেতিয়া সোমাব বা আপোনাৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই। কেনেকৈ আপোনালোকে চেক কৰিব আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব PMAYG.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া এইটো অফিচিয়েল ৱেবছাইট অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হ'ব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। সেইটো আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত যিটো H নম্বৰ অপশ্যন দিয়া আছে, ইয়াত যিটো Hৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে Hৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে H আৰু ইয়াত চাব দিয়া আছে 1 নম্বৰ। এতিয়া আপোনালোকে Hৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহিব পাৰিব। ইয়াত চাব দিয়া আছে অল ষ্টেট। ফাৰ্ষ্ট আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ষ্টেটত ক্লিক কৰি ইয়াত ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ষ্টেটত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় ষ্টেটত ক্লিক কৰি ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব এতিয়া চন, যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত আহি ইয়াত চাব দিয়া আছে 24 and 25। আপোনালোকে ইয়াৰ পৰা 24 and 25 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ 24 and 25 চনৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। এতিয়া আপোনালোকে এইটো লিষ্টৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত যিহেতু বহুতো নাম দিয়া আছে আপোনালোকে ইয়াৰ পৰা ভালকৈ চেক কৰি ল'ব যে আপোনালোকৰ এইটো লিষ্টত নাম আহিছে নে অহা নাই। ফাৰ্ষ্ট আপোনাৰ নাম থাকিব, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নাম থাকিব, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ থাকিব। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনাৰ নামটো চাই ল'ব। যদি আপোনালোকৰ লিষ্টত নাম আছে ইয়াত চাব এতিয়া আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনাৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। নম্বৰটো কপি কৰাৰ পিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। হোম পেজত অহাৰ পিছত ইয়াত চাব 4 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ষ্টেক হোল্ডাৰ্ছ ইয়াত চাব 4 নম্বৰ দিয়া থাকিব আপোনাৰ তাতো।
সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এতিয়া আপোনালোকে ইয়াত চাব 1 নম্বৰত দিয়া আছে IAY PMAYG বেনিফিচিয়াৰী এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব ফাৰ্ষ্ট ষ্টেক হোল্ডাৰ্ছ তাৰপিছত আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে লিষ্টৰ পৰা 0 নম্বৰ কপি কৰিছে ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব আৰু আপোনাৰ তাত যিটো কেপচা আহিছে কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব ফাৰ্ষ্ট বহাই দিব আপোনাৰ ঘৰৰ ID নম্বৰ বহাই দিব তাৰপিছত ইয়াত আপোনালোকে কেপচাটো বহাই দিব বহাই দিয়াৰ পিছত এতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছটো ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট আপোনাৰ ডিটেইলছটো আহি যাব আপোনাৰ গাঁৱৰ নাম আপোনাৰ পঞ্চায়ত নাম লগতে আপোনাৰ ফাৰ্ষ্ট ডিটেইলছটো আহি যাব তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ ডিটেইলছ হয়নে নহয় বা এইটো আপোনাৰ নাম হয়নে নহয় আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা চেক কৰি লৈ ল'ব তাৰপিছত আপোনালোকে এইটো আপোনাৰ তলত আহি যাব ইয়াত আপোনাৰ ফাদাৰ্ছ বা আপোনাৰ হাজবেণ্ড নাম আহি যাব ইয়াত বা আপোনাৰ গাৰ্জেন নেমটো আহি যাব এতিয়া ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ আহি যাব ইয়াত দেখুৱাই দিব হাউচ চেংচন এতিয়া আপোনালোকে বেংকৰ একাউণ্ট যিটো জমা দিছিল ইয়াত আপোনাৰ তলত বেংকৰ ডিটেইলছটো আহি যাব ফাৰ্ষ্ট ইয়াত দেখুৱাই দিব আপোনাৰ একাউণ্ট নম্বৰ এতিয়া আপোনালোকে আপোনাৰ যিটো বেংকৰ একাউণ্ট জমা আছিল ইয়াত বেংকৰ নামটো আহি যাব আৰু এইফালত দেখুৱাই দিব একাউণ্ট ষ্টেটাছ ভেৰিফাই এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত ডিটেইলছ আহি যাব ইয়াত আপোনাৰ হাউচ চেংচন নম্বৰ আহি যাব ইয়াত আপোনাৰ ডিটেইলছটো আহি যাব এনেকুৱাকৈ এতিয়া অলপমান তলত আহি যাব এতিয়া আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত ডিটেইলছ সকলো শ্ব' কৰিব এনেকুৱাকৈ ইয়াত আপোনাৰ এপ্ৰিল নম্বৰ আহি যাব এমাউণ্ট আহি যাব ইয়াত আপোনাৰ একাউণ্টৰ এক্সট্ৰা ID নম্বৰ দেখুৱাই দিব যে আপোনাৰ এইটো একাউণ্ট নম্বৰত আপোনাৰ ইমান তাৰিখে ইমান টকা সোমাইছে যদি আপোনালোকে এপ্লাই কৰাৰ সময়ত আন এটা একাউণ্ট দিছিল আৰু ইয়াত চেক কৰিব ইয়াত যিটো আপোনাৰ একাউণ্টত পইচা সোমাব ইয়াত কিন্তু এনেকুৱাকৈ শ্ব' কৰিব বহুতৰে কিন্তু দুটাকৈ একাউণ্ট এতিয়া কিন্তু আপোনাৰ একাউণ্টৰ সৈতে যিটো DBT লিংক থাকিব তাত কিন্তু আপোনাৰ ঘৰৰ পইচা সোমাই যাব বহুতৰে একাউণ্টত কিন্তু পইচা সোমাইছে বহুতে কিন্তু এতিয়ালৈকে নাজানে ৱালেট মেছেজ নাহিব পাৰে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই যদি আপোনাৰ লিষ্টত নাম আহিছে আপুনি চেক কৰক যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছেনে সোমোৱা নাই আজিৰ পৰা কিন্তু যিবিলাক এতিয়ালৈকে ঘৰ পোৱা নাই সকলোৰে একাউণ্টত কিন্তু পইচা সোমোৱা আৰম্ভ হৈ গ'ল যদি আপোনালোকে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ ডিটেইলছটো চেক কৰক যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাব নে সোমোৱা নাই বা কেতিয়া সোমাব আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ